গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ পাৰ্টি শেষ কৰি যাব। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব। গৌৰৱ ৰকিবুল কংগ্ৰেছত থাকিলেই বিজেপিৰ লাভ। গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপিৰ লাভ। যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব। যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব। গৌৰৱ ৰকিবুল যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ হৈ থাকিব। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব। ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই। মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই। অসমীয়া মুছলমানসকলে এইবাৰ বিজেপিক ভোট দিব। ৰাজনৈতিকভাৱে অসমীয়া মুছলিম মানুহখিনি মিয়া মুছলমানৰ এগেইনষ্টত আছে। বহু মুছলমান লোকে জন আশীৰ্বাদ যাত্ৰাত মোক ধন আগবঢ়াইছে। আৰু এইবাৰতো মোক বহুতে অসমীয়া মুছলিম মানুহ 500 টকা 200 টকা 100 টকা মোক হাতত তুলি দিছে। 11,000 টকা মুঠতে যোনে বহুতে মোক সহায় কৰিছে। 8দিনীয়া আশীৰ্বাদ যাত্ৰাত দিনে মই 14 ঘণ্টাকৈ 1200 কিলোমিটাৰ ঘূৰিলোঁ। মই প্ৰায় 1200 কিলোমিটাৰ ঘূৰিলোঁ আৰু দিনটো 14 ঘণ্টাই মানুহৰ লগত আছিলোঁ। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দলটো শেষ কৰি দিলে। গৌৰৱ আৰু ৰকিবুল যেতিয়ালৈকে কংগ্ৰেছত থাকিব অসমত তেতিয়ালৈ বিজেপিয়ে থাকিব। আনহাতে ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে বাৰে বাৰে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হ'ব। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ দৰে ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই কেতিয়াও দেখা নাই। এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব। গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপিৰ লাভ। যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব। মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই। 2টা চিট দিলেনো কি আছিলে, অলপ যুঁজখন হ'লহেঁতেন। তেওঁলোকৰ ডেষ্ট্ৰাকটিভ পলিটিক্স কমপ্লিটলি মোৰ ওপৰত অমুক কৈছে গতিকে মই নকৰোঁ। মানে নিজৰ ওপৰত গৌৰৱ অহমিকা অহংকাৰ। সেইকাৰণে মই দেখিছোঁ যে দেউতাক আফটাৰ অল এজন জনা ব্যক্তি আছিল, ভৱিষ্যত দেখা পোৱা ব্যক্তি আছিল। গতিকে নামটো চাই চিতিয়ে ঠিক কৰি। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ খিলঞ্জীয়া অসমীয়া মুছলমানসকলে বিজেপিক ভোট দিব। জন আশীৰ্বাদ যাত্ৰাত মোক বহু অসমীয়া মুছলমানে ধন আগবঢ়াইছে। অসমীয়া মুছলিম মানুহখিনিয়েতো এইবাৰ মই দেখিছোঁ মোক টকাও দিছে বহুতে। আৰু মই ভাবোঁ যে এইবাৰ অসমীয়া মুছলিম মানুহখিনিয়ে মুড বনাই লৈছে। তেওঁলোকে নিজক আমি যে এটা ছেপাৰেট জাতি, এটা এথেনিক হিচাপত ধৰ্ম একে হ'ব পাৰে কিন্তু জনগোষ্ঠী হিচাপে আমি এটা বেলেগ। তেওঁলোকে সেইটো লৈ খুব চিন্তিত। আৰু এইবাৰতো মোক বহুতে অসমীয়া মুছলিম মানুহ 500 টকা 200 টকা 100 টকা মোক হাতত তুলি দিছে। 11,000 টকা মুঠতে যোনে বহুতে মোক সহায় কৰিছে। তেওঁলোকেতো ভাল পায়। তেওঁলোকতো ৰাজনৈতিকভাৱে অসমীয়া মুছলিম মানুহখিনি মিয়া মুছলমানৰ এগেইনষ্টত আছে। টিভিটো আপোনালোকে দেখিব বহুতখিনি অসমীয়া মুছলিম মানুহে টিভি টক শ্ব'ত আহি কয় যে মিয়া মুছলমানসকলৰ সংস্কৃতিটো আমাৰ সংস্কৃতিটো দুইটা বেলেগ বেলেগ। তেওঁলোক নিজেই জানে কিন্তু আগতে তেওঁলোক অসমীয়া মুছলিম মানুহখিনি আন মানুহৰ দৰে তেওঁলোক কংগ্ৰেছত 50-60% আছিলে। আন্দোলনৰ সময়তে বহুত অসমীয়া মুছলমান মানুহে জিপিক ভোট দিছিলে, পৰিৱৰ্তন হৈছিলে। আৰু এতিয়া মই ভাবোঁ যে এইবাৰ বহুতখিনি ভোট বিজেপিয়ে পাব। 8দিনীয়া জন আশীৰ্বাদ যাত্ৰাৰ সময়ত প্ৰতিদিনে মুখ্যমন্ত্ৰীগৰাকীয়ে 14 ঘণ্টাকৈ 1200 কিলোমিটাৰ ভ্ৰমণ কৰাৰ সময়ত ৰাইজৰ পৰা লাভ কৰা মৰম আৰু আশীৰ্বাদৰ কথাও উল্লেখ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই প্ৰায় 1200 কিলোমিটাৰ ঘূৰিলোঁ আৰু দিনটো 14 ঘণ্টাই মানুহৰ লগত আছিলোঁ। মই নাভাবোঁ যে অসমৰ কোনোবা মুখ্যমন্ত্ৰী
অসমৰ ৰাইজে ইমান আশীৰ্বাদ দিছে, ভোট দিব পাৰে। ভোট দিয়াটো ডিফাৰেণ্ট কথা, আশীৰ্বাদ দিয়াটো ডিফাৰেঞ্চ কথা। যিমান মই আশীৰ্বাদ বুটলিলোঁ, মোৰ কিজানি দুইখন হাত অতি কমেও 10 লাখ মহিলা আৰু সৰু সৰু যুৱক যুৱতীয়ে স্পৰ্শ কৰিছে। আৰু মোৰ মূৰত অতি কমেও 1 লাখ আবাল বৃদ্ধ বনিতাৰ হাত থৈছে। গতিকে ইয়াতকৈ ডাঙৰ প্ৰাপ্তি জীৱনত একোৱে হ'ব নোৱাৰে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।